নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছো তামুলপুৰৰ ৰুণজুন ষ্টুডিঅ'ত। হয় বন্ধুসকল, আৰু মোৰ লগত উপস্থিত আছে ৰুণজুন ষ্টুডিঅ'ৰ মালিক বুবুল পাঠক ডাঙৰীয়া সন্মুখত আছে, আপোনালোকে দেখা পাই আছে। তো এখেতৰ লগত আজি মিউজিক সম্পৰ্কে কিছু নজনা কথা পাতিম। তো নমস্কাৰ দাদা। নমস্কাৰ। তো বাকি আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিয়ক। মোৰ নাম বুবুল পাঠক। হয়, পেছাত CRCC শিক্ষা বিভাগত চাকৰি, আৰু সৰুৰ পৰা মিউজিকৰ লগত জড়িত হৈ আছোঁ। মিউজিক ভাল পাওঁ, একচুৱেলি মিউজিক ভাল পাওঁ কাৰণে চাগে মানুহক ভাল পাওঁ, নিজক ভাল পাওঁ। বাকী আপুনি তামুলপুৰৰে বাসিন্দা? তামুলপুৰৰে। আপুনি মিউজিকৰ লগত কিমান বছৰৰ পৰা জড়িত হৈ আছে? মিউজিকৰ লগত মই এনেই গান শিকা আৰম্ভ হৈছিল 3 বছৰ বয়সতে। আচ্ছা। শ্ৰদ্ধাৰ বলদেৱ দাস মোৰ গুৰু আছিল, আৰু 2000 চনৰ পৰা মই কীবৰ্ডৰ লগত জড়িত হৈ আছোঁ, আৰু ৰেকৰ্ডিঙৰ লগত 2008ৰ পৰা হৈছোঁ মই। কিন্তু ষ্টুডিঅ'টো খোলা মোৰ এতিয়া 3 বছৰ হৈ গ'ল। 3 বছৰ হ'ল ন? 3 বছৰ হৈ গ'ল। তামুলপুৰতে আছে, কোনখিনি ঠাইত আছে? তামুলপুৰ বজাৰ খোলাৰ ওচৰতে, তামুলপুৰ বজাৰৰ পৰা জাষ্ট অকণমান উত্তৰে শিৱ মন্দিৰৰ ওচৰত দি অকণমান সোমাই আহিলে ষ্টুডিঅ'টো পাব। গুগল মেপত চাৰ্চ কৰিলেও পাব ষ্টুডিঅ' ৰুণজুন বুলি। আৰু চেষ্টা কৰিছোঁ মানে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী যিখিনিয়ে গান এটা কৰাৰ কাৰণে আগ্ৰহী হয়, আৰু সকলোৰে মানে সমস্যাটো হয় খৰচৰ কাৰণে, যে গুৱাহাটীত গৈ গান এটা কৰাৰ লগে 25-30 হাজাৰ টকাৰ খৰচ এটা আহি যায়। চেষ্টা কৰিছোঁ আমি যিমান কমত পাৰোঁ মই সেইখিনি তেওঁলোকক যাতে ফেচিলিটেট কৰিব পাৰোঁ। এতিয়া বহুতে মিউজিকৰ লগত জড়িত হৈ পৰিছে, খুব এটা ভাল লক্ষণ আমাৰ গোটেই অঞ্চলটোতে। আৰু বহুত ল'ৰা ছোৱালীয়ে মানে গানৰ লগত এটা গঢ়ি উঠিছে, আৰু আশা কৰোঁ খুব অদূৰ ভৱিষ্যতে মানে তামোলপুৰৰ পৰা ভাল গান ওলাব, ৰাইজে পাব, আৰু সকলোৱে আদৰি ল'ব। নিকুঞ্জটো আজি হ'ল মোৰ ষ্টুডিঅ'ৰ আৰম্ভণিৰ পৰাই সি কৰি আছে, ইয়াতে গাই আছে। বহুতকেইটা গান আমি একেলগে কৰিলোঁ, এতিয়া ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়ও হৈছে, আৰু আগন্তুক গানবিলাকো তাৰ যাতে সকলোৱে আদৰি লয়, সেইটো মই ৰাইজক অনুৰোধ জনাইছোঁ। বাকী আপুনি সংগীততে মিউজিক কৰে নে, বাকী না ভিডিঅ' বিলাকতো মিউজিক কৰে? মানে ধৰ আজিকালি যিহেতুকে ইউটিউব জগতখনতো ধৰক কমেডি ভিডিঅ' কিবা কিবি ধৰ মিউজিক লাগে, বেকগ্ৰাউণ্ড মিউজিক বা কিছুমানে বিচাৰিব পাৰে, সেইটো আপুনি দিব পাৰিব নে নাই? এতিয়া বিচাৰিলে গোটেইখিনিয়ে কৰিব পৰা যায়। কমেডি মিউজিক বিচাৰে কমেডিৰ কৰক বা কৰক, কিন্তু বেছিভাগ ভিডিঅ'তে ধৰকচোন চবে সৰু সৰু চেম্পল কিছুমান লগাই থৈ দিয়ে, মিউজিকৰ বিশেষ এটা নাথাকে। তো আহা কামবিলাক কৰি থাকোঁ তেনেকুৱাও। আৰু বৰ্তমান সময়ত সংগীতক লৈ কেনে বা এজন মানুহ চলিব পাৰে না, সংগীতক জীৱিকা হিচাপে লৈ? এতিয়া সেইটো এটা খুব ক্ৰিটিকেল কুৱেশ্যন হয়। অসমত সংগীতক লৈ চলাটো খুব মানে যিখিনি কণ্ঠশিল্পী আছে তেখেতসকলৰ কাৰণে খুব ভাল এটা স্ক'প আছে, ভাল ইনকাম এটা হয় বছৰত, আৰু মিউজিকৰ ইনকামটো বছৰেকীয়া হিচাপ কৰিব লাগিব। কিন্তু তাত বাহিৰে ধৰকচোন যিখিনি লাইভ মিউজিচিয়ান আছে তেওঁলোক খুব কষ্টৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে, তেওঁলোকৰ প্ৰাপ্যখিনি একচুৱেলি নাপায়গৈ। বাকী ইউটিউব বা ফেচবুক পেজত বা ইনষ্টাগ্ৰামত ছ'চিয়েল মিডিয়াত গান আপলোড কৰি যদি কোনোবাৰ খুব এটা খুব বেছিও নাহে, তথাপি এটা চলিব পৰা এটা আহিছে, আৰু অদূৰ ভৱিষ্যতে হয়তো মানে গোটেই চেঞ্জ হ'ব, ডিজিটেলিয়ে হয়তো চবখিনি হ'ব, আৰু তেতিয়া হয়তো তেওঁলোকৰো স্কোপ আহিব যে তেওঁলোকে পৰিয়াল চলাব পৰা এটা আহি যাব মিউজিকৰ লগত। তো বৰ্তমান যিবিলাক নতুন প্ৰজন্মই বা মিউজিক শিকিম বুলি ভাবি আছে, যে ময়ো এটা ষ্টুডিঅ' খুলিম বা ময়ো এনেকৈ মিউজিক কৰি মানে জীৱিকা নিৰ্বাহ কৰিম, তেখেতসকলক আপুনি কি মেছেজ দিব? আগবাঢ়ি আহিব লাগে, কিন্তু তাৰ আগত আটাইতকৈ জৰুৰী কথা হ'ল শুদ্ধভাৱে শিকাটো। বৰ্তমান বহুত ওলাইছে, কিন্তু শিকাত খুব কম গুৰুত্ব দিয়া দেখা গৈছে, আৰু অলপ শিকি মানে প্ৰফেশ্যনেলি কাম কৰিবলৈ আগবাঢ়ি অহা ল'ৰা ছোৱালীৰ সংখ্যাটো অলপ বেছি দেখা গৈছে আজিকালি, যিটো কাৰণে আমাৰ কোৱালিটিৰ ক্ষেত্ৰত ধৰকচোন কেতিয়াবা শুনি ভালো লাগে, কিন্তু যদি গ্ৰামাটিকেলি আমি চাব যাওঁ বহুতখিনি ভুল হৈ যায়, যিটো আমাৰ কাৰণে অলপ লাজ লগা কথা হয় কেতিয়াবা। যেতিয়া কৰ্ড একোটা ভুলকৈ থাকিব গান এটাত, গানটোৰ মিউজিকখিনি চাউণ্ডখিনি ভাল চিলেক্ট কৰি দিব তেওঁলোকে, কিন্তু মিউজিকেল হেৰিটো নোহোৱা হৈ যায়। আৰু বৰ্তমান গানত মিউজিকত মানে দেখা গৈছে আৰু এইটো যে আগৰ নিচিনা মেলোডি হেৰিটো কমি গৈছে। এইটো অৱশ্যে সময়ৰ লগত হৈছে, গোটেই ভাৰততে এইটো হৈছে
মেলোডিৰ হেৰিটো কমি গৈছে, ৰিদমৰ হেৰিটো বাঢ়ি গৈছে, প্ৰভাৱটো। আশা কৰোঁ অদূৰ ভৱিষ্যতে খুব ভাল দিন আহিব, ভাল গান মানুহে শুনিব পাব। আৰু এতিয়াও ভাল গান ওলাই আছে 2-4টা, খুব কম সংখ্যক হ'লেও। তো কোনোবা যদি ধৰ সংগীত যদি আপোনাৰ ওচৰত বিচাৰি আহে বা আপোনাৰ লেখা ব্যৱস্থাটো আছে নেকি, আপুনি সেইটো যোগান ধৰে নেকি? কোনোবা নতুনকৈ যদি গাব বিচাৰে বা কিছুমানৰ ধৰক লিখা নাথাকে বা তেনেকুৱা, আৰু সুৰক লৈ কেনে কিছুমানৰ প্ৰব্লেম হয়, সেইখিনি আপুনি কৰি দিব পাৰে নেকি? লিখা আৰু সুৰ কৰা কামটো মই তেনেকৈ নকৰোঁ, মানে চবৰে হেৰিটো বেলেগ হয়, মোৰ ওলাই নাহে বস্তুবিলাক। কিন্তু যিখিনি ল'ৰা মোৰ ওচৰত আহে তাৰে ভিতৰত আকৌ কিছুমান আছে, আমাৰ ভাল লিখা ল'ৰাও আছে বা ভাল সুৰকাৰো আছে, তেওঁলোকক যোগাযোগটো কৰাই দিব পাৰোঁ। তেওঁলোকে কথা পাতি লৈ পেলাই তেওঁলোকৰ মাজত সেইটো কৰি লয়। আৰু কেতিয়াবা নিজে লিখি অনা গানবিলাকো কেতিয়াবা 2-1টা শব্দ শুধৰাই দিওঁ নিজৰ জ্ঞানৰ গণ্ডিৰ ভিতৰত। তো ধন্যবাদ থাকিল দাদা, আপুনি ইমানখিনি নজনা কথা আমাক জনালে, ৰাইজকো জনালে। তো বাকী আপুনি কিবা ক'ব শেষত? সকলোকে ধন্যবাদ জনাইছোঁ এইটো ভিডিঅ'টো চোৱাৰ কাৰণে। যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ মতামতবোৰ। আৰু যদি কেতিয়াবা অডিঅ' ৰিলেটেড কিবা মানে সহায়ৰ প্ৰয়োজন হয়, মোৰ ওচৰলৈ আহিবলৈ সংকোচ নকৰিব। আপোনালোকৰ সেৱাত আমি সদায় আছোঁ। ধন্যবাদ। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব, আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।